আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ উদ্দেশ্যেও দুটামান বাক্য আমি জনাব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আগতেও বহুতবাৰ স্পষ্ট কৰি দিছোঁ, আজিও এটা কথা স্পষ্ট কৰি দিছোঁ যে আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ আন্দোলন, প্ৰতিবাদ, ধৰ্ণা এইবিলাক আমাৰ লক্ষ্য বা উদ্দেশ্য নহয়। আমাৰ উদ্দেশ্য হ'ল 1-1-6 চনৰ আগত প্ৰতিষ্ঠা হোৱা প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ থকা বা প্ৰাদেশিকৰণৰ পৰা বাদ পৰি থকা যিখিনি শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখিনিৰ প্ৰাদেশিকৰণ, লগতে আমাৰ 2013 চন, 2001 চন আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত যিসকল শিক্ষক কৰ্মচাৰী আছে, আমি এই সকলোবিলাকৰ মানে ন্যায্য প্ৰাপ্তি আমাৰ মূল লক্ষ্য। আৰু তাৰ কাৰণে আমি বিগত দিনত বহুত আন্দোলন কৰিছোঁ চৰকাৰৰ দৃষ্টিগোচৰ হ'বৰ বাবে, চৰকাৰৰ যাতে দৃষ্টিগোচৰ হয় তাৰ কাৰণেহে আমি আন্দোলন কৰিছোঁ। আন্দোলন, ধৰ্ণা, প্ৰতিবাদ এইবিলাক কৰি আমি সমাজখন বিশৃংখল কৰাৰ কাৰণে আমি আন্দোলন কৰা নাই। আমি দীৰ্ঘদিন বিনা বেতনে শিক্ষকতা কৰিছোঁ শিক্ষানুষ্ঠানবিলাকত, আৰু এই শিক্ষানুষ্ঠানবিলাক আচলতে বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী কংগ্ৰেছত থাকোঁতে তেখেত শিক্ষামন্ত্ৰী আছিল, আৰু তেতিয়া আমি এই 6 চনৰ আগত মানে প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠান, ৰাইজে প্ৰতিষ্ঠা কৰা যিবিলাক শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানবিলাকৰ অনুমতি, বিভাগীয় যিবিলাক অনুমতি বা স্বীকৃতি আছে বা কনকাৰেঞ্চ, এইবিলাক হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেতিয়া শিক্ষামন্ত্ৰী আছিল, তেখেতৰ দিনত আমি পাইছিলোঁ। আমাক কোনো পাকিস্তান বা বাংলাদেশ চৰকাৰে আমাক এই অনুমতি স্বীকৃতিবিলাক দিয়া নাই। এতিয়া কথাটো হ'ল, এই শিক্ষানুষ্ঠানখিনি প্ৰাধিকৰণ কৰিম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2022 চনৰ 20 অক্টোবৰত আমাৰ সংস্থাক মাতি নি কৈছিল। আমাক মাতি নি কৈছিল যে আপোনালোকৰ এই সমস্যাখিনি আমি আইনখন সংশোধন কৰি হ'লেও আপোনালোকৰ সমস্যাখিনি দূৰ কৰিম বা আপোনালোকক প্ৰাধিকৰণ কৰিম। আৰু তাৰ কাৰণে যিখন আইন 2017-18 চনৰ যিখন আইন, এই আইনখন আমি সংশোধন কৰিম বুলি তেখেতে কৈছিল। কিন্তু তেখেতে এই কথাখিনি কৈ 2022 চনৰ পৰা এতিয়া 25 চনলৈকে, এই 2025 চনলৈকে কিন্তু কোনো ধৰণৰ কাৰ্যপন্থা তেওঁলোকে লোৱা নাই। আইনখন মাজতে 23 চন গ'ল, 24 গ'ল, এই দুটা বছৰত দুবাৰকৈ বিধানসভা বহিল, প্ৰত্যেক সপ্তাহত কেবিনেট বহি আছে। আমাৰ বিষয়টো কিন্তু তেওঁলোকে কোনোদিন গুৰুত্ব সহকাৰে লোৱা নাছিল। 2025 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে তেখেতে ক'লে, মুখ্যমন্ত্ৰীয়ে বিষয়টো মানে ৰাইজৰ উদ্দেশ্যে তেখেতে ছ'চিয়েল মিডিয়াত তেখেতে উপস্থাপন কৰিলে যে আইনখন সংশোধন কৰা হ'ব, আমি এই কথাবিলাক চাই আছোঁ আৰু খুব কম দিনৰ ভিতৰত অসমৰ ৰাইজক এটা ভাল খবৰ দিব। এতিয়া ভাল খবৰটো জানুৱাৰী মাহতে দিলে, দি উঠি আকৌ পিছৰ যিখন বিধানসভা বহিল, এই বিধানসভাত কিন্তু আইনখন সংশোধন নকৰিলে। আইনখন যদি তেতিয়াই সংশোধন কৰিলেহেঁতেন, ধৰক এই মাৰ্চ মাহত যিখন ফেব্ৰুৱাৰী মাৰ্চত যিখন বিধানসভা হ'ল, তাতে যদি আইনখন সংশোধন কৰিলেহেঁতেন, তেতিয়াহ'লে আজিলৈকে আমাৰ হয়তো বিদ্যালয়বিলাক প্ৰাদেশিকৰণ হৈ গ'লহেঁতেন বা আমি নিযুক্তি পত্ৰ পালোহেঁতেন। কিন্তু অতি চতুৰভাৱে আৰু ষড়যন্ত্ৰমূলকভাৱে কি কৰিছে, এই বিধেয়কখনৰ সংশোধনীৰ ব্যৱস্থাটো 2025 চনৰ শেষৰখন, অৰ্থাৎ এই চৰকাৰখনৰ কাৰ্যকালৰ একেবাৰে শেষৰখন বিধানসভাত তেওঁলোকে বিধেয়কখন আনিছে, তাকো আখুৱাপূৰ্ণভাৱে। 5 বছৰ আমি শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিলোঁ। 5 বছৰ কিমানবাৰ আলোচনা কৰিছোঁ তেখেতৰ লগত হিচাপ নাই। মূল কেইটামান বিষয়, এই বিষয়কেইটা হ'ল, পোনপ্ৰথমতে যে ডাইচ কোড, গতিকে ডাইচ কোড নধৰি ইউডাইচ প্লাছ ধৰিব লাগে, 18-19ৰ ইউডাইচ প্লাছ ধৰি শিক্ষানুষ্ঠানবিলাক প্ৰাদেশিকৰণ কৰিব লাগে, LP হওক বা ME হওক বা হাইস্কুল হওক, ছিনিয়ৰ ছেকেণ্ডাৰী হওক, যিয়ে নহওক। তাৰপিছত শিক্ষকসকলৰ নিযুক্তিৰ তাৰিখটো আমি বাৰম্বাৰ দাবী কৰি আহিছোঁ যে 31/12/2010 সলনি 31/12/2018 কৰিব লাগে, কিন্তু এইটোতো কোনো সংশোধনী নাহিল, ডাইচ কোডত কোনো সংশোধনী নাহিল। ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী মহোদয়ে নিজে কৈছিল যে আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো 5জনকৈ ছাত্ৰ ছাত্ৰী আপোনালোকক ৰেহাই দিয়া হ'ব। নিযুক্তিৰ ক্ষেত্ৰত 6 বছৰ শিক্ষকৰ অভিজ্ঞতা, ডাইচ কোডত 6 বছৰ মানে ধৰি শিক্ষকসকলৰ নিযুক্তিৰ তাৰিখটো নিৰ্ধাৰণ কৰা হ'ব। 6 বছৰ ধৰিলে 31/12/2019 হয়, এতিয়া 19 নহয়, আমি 18 দাবী কৰি আছোঁ। আৰু তথাপিতো চৰকাৰে যদি উইনিংলি 19 কৰে, তেওঁলোকে প্ৰতিশ্ৰুতি যদি ৰক্ষা কৰে, প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে 31/12/2019 ধৰিব লাগে। শিক্ষামন্ত্ৰী আৰু নাৰায়ণ কোঁৱৰ ছাৰে কোৱা ধৰণে তেওঁলোকে যেনেকৈ আমাক মাতি নি, সেইদিনাখনো আমাক মাতি নি কথা দিছিল।
কিন্তু এই ক্ষেত্ৰত মানে কলেজৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো ৰেহাই দিয়াৰ কথা আছিল, 5%-ৰ ক্ষেত্ৰত কিছু ৰেহাই দিয়াৰ কথা আছিল। এই একোকে সংশোধন নানি কেৱল মানে আগৰ আইনখনকে তেওঁলোকে পুনৰ লিপিবদ্ধ কৰি মানে সংশোধনী বিধেয়কখন আনি বিধানসভাত উপস্থাপন কৰিলে। বিৰোধী দল, শাসকীয় দলৰ বিধায়ক, বিৰোধী দলৰ বিধায়ক সকলোৱে আপত্তি কৰাৰ পিছতো বিধানসভাত আমি নিজে দেখিছোঁ, বিধানসভাত সকলোৱে আপত্তি কৰাৰ পিছতো মাননীয় শিক্ষামন্ত্ৰী মহোদয় তেখেত অলৰ অচৰ হৈ থাকিল তেখেতৰ মতত। আচলতে আমি এটা কথা বুজি পাইছোঁ যে চৰকাৰখনৰ আমাৰ এই ভেঞ্চাৰ স্কুলৰ শিক্ষকখিনিৰ ওপৰত তাৰমানে একেবাৰে ভাল ভাৱ নাই, একেবাৰে সৎ ভাৱ নাই, আৰু এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অকণমানো সদিচ্ছা নাই। আমি সংস্থাই বিভিন্ন ধৰণে বিভিন্ন কাৰ্যসূচী লৈ আমি আচলতে চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ কাৰণে বাধ্য হৈ মানে নামমাত্ৰ সংশোধনী বিলখন আনিছে, য'ত হয়তো কলেজখন প্ৰাদেশিকৰণ হ'ব বা প্ৰাদেশিকৰণৰ আওতাত পৰিব, শিক্ষকসকল বাদ পৰিব, আৰু কোনোবা এখন স্কুল আওতাত পৰিব কিন্তু ছাত্ৰ ছাত্ৰী নোহোৱাৰ কাৰণে বাদ পৰিব, কম ছাত্ৰ ছাত্ৰী থকাৰ কাৰণে। কোনোবা এখন হাইস্কুল প্ৰাদেশিকৰণৰ আওতাত আহিব কিন্তু তেখেতৰ 5%-ৰ যিটো হাৰ বিচাৰিছে 30%, সেইটো কণ্টিনিউ শেষৰ 3 বছৰ নথকাৰ কাৰণে বাদ পৰিব। ড্ৰপ শিক্ষকসকলক ইয়াতে আওতাত অনাই নাই, তেওঁলোকৰ কথা বিবেচনাই কৰা নাই। কিন্তু এনেধৰণে যদি আচলতে তেওঁলোকে সমস্যাটো সমাধান কৰিব বিচাৰে, এইটো ক'ত সমস্যা সমাধান হ'ব? আমাক জীয়াই মানে মাৰি পেলোৱাৰ নিচিনা এটা সিদ্ধান্ত চৰকাৰখনে কৰিছে। আমি এই ফেচবুকটো লাইভেদি মই আজি বিগত প্ৰায় 12-13 দিন আচলতে মোৰ দেউতা ঢুকোৱাৰ কাৰণে মই ঘৰত আবদ্ধ হৈ থাকিলোঁ, ঘৰত থাকিবলগীয়া হ'ল, আৰু এই সুযোগটোত দেখিছোঁ যে আচলতে গোটেই চৰকাৰখন নিমা দি আছে। বিধানসভাত যিখন যেনি তেনি এখন বিধেয়ক আনিছে, বিধেয়কখন কিন্তু এতিয়ালৈকে মানে নটিফিকেশ্যনৰ কোনো ব্যৱস্থা কৰা নাই। এই বিধেয়কখন মানে আইনত পৰিণত হোৱাৰ কাৰণে যিটো চৰকাৰী বা গভৰ্ণৰ যিখন নটিফিকেশ্যনৰ যিটো ব্যৱস্থা আছে, এই ব্যৱস্থালৈ এতিয়ালৈকে যোৱা নাই, আইনখন ওলমাই থৈ দিছে। যে চৰকাৰখনৰ লক্ষ্য বা উদ্দেশ্য কি, তেওঁলোকে কি ভাবিছে, আমাক লৈ কি কৰিব খুজিছে? সন্মুখত নিৰ্বাচন, এইটোও ঠিক যে আমি ভেঞ্চাৰ স্কুলৰ এই মানে এমুঠিমান বা 10-12 হাজাৰ বা 15 হাজাৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ ভোট নাপালেও তেওঁলোকে হয়তো চৰকাৰ গঠন কৰিম, এই কথাবিলাক তেওঁলোকে কয়ে বাৰু, শিক্ষকৰ ভোট নালাগে বুলি কয়ে বাৰু, কিন্তু ভোট নালাগিলেও আমি ভোট তেওঁলোককে দিব লাগিব। তেওঁলোকে ভোট নালাগে বুলি ক'লেও আমি গণতান্ত্ৰিক ব্যৱস্থা দি ভোটটো দিবই লাগিব, গতিকে ভোট আমি তেওঁলোককে দিব লাগিব, বিগত দিনত যিদৰে দিছোঁ এইবাৰো দিব লাগিব। কিন্তু এনেকুৱাটো হ'ব নালাগে যে ভোট নালাগে বুলি কৈ আমাৰ সমস্যাটো সমাধান নকৰিব। আমি কিবা ভুল কৰিছোঁ নেকি, যে আমি এনেকুৱা কিবা কাৰ্যপন্থা হাতত লৈছোঁ নেকি য'ত চৰকাৰখনৰ কিবা অনিষ্ট হৈছে? গতিকে অকণমান চৰকাৰখনে চিন্তা কৰিব লাগে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আকৌ সংস্থাৰ ফালৰ পৰা আহ্বান জনাইছোঁ, এই ফেচবুক লাইভটো আহ্বান, যিহেতু উপায় নাই, আমি ছ'চিয়েল মিডিয়াৰ যোগেদি কথাখিনি নজনালে উপায়ে নাই। তাৰমানে আমাৰ যিহেতু মুখ্যমন্ত্ৰী মহোদয় আমাৰ পৰা দূৰে ফুৰে, আমাৰ লগত আলোচনা কৰিব নোখোজে, তেওঁ কি দুৰ্বলতা আছে নাজানো। শিক্ষামন্ত্ৰী মহোদয়ে বাৰু আলোচনা কৰে, তেখেতৰ আলোচনাবিলাক হ'ল মানে এই কচুপাতৰ পানী। তেখেতৰ লগত ইমান দিন এই 5 বছৰ আলোচনা কৰিলোঁ, আলোচনাৰ পিছত তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিখিনিকে তেওঁলোকে আইনত মানে পৰিণত কৰিব নোৱাৰিলে। তেওঁ নিজে আলোচনা কৰি যিখিনি সিদ্ধান্ত দিছিল, আমাৰ লগত বহুতবাৰ বিষয়বিলাকক লগত লৈ আমাৰ লগত আলোচনা কৰিছে। এই যিবিলাক আলোচনা কৰিছিল, এই আলোচনাখিনিকে মানে বিধানসভাত তেওঁ কাৰ্যত বিধেয়কৰ ৰূপত আনিব নোৱাৰিলে বা নানিলে। গতিকে আমি কিমান আলোচনা কৰিম শিক্ষামন্ত্ৰীৰ লগত? তথাপিতো আমি শিক্ষামন্ত্ৰীৰ লগতে আলোচনা কৰিব লাগিব। আৰু ছ'চিয়েল মিডিয়াৰ যোগেদি বা এই ফেচবুকৰ এই লাইভটোৰ যোগেদি মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ যে আপুনি আমাক এটা সিদ্ধান্ত কৰক যে এতিয়া অসমখনত বাৰু এটা কিবা মানে অগ্নিগৰ্ভা পৰিস্থিতি এটা হৈছে। এতিয়া দেখিছোঁ কাৰ্বি আংলঙতো গণ্ডগোল লাগিছে, সেইবিলাক সমস্যাই আপোনালোকক পাইছে, কিন্তু তাৰ নিচিনাকৈ আমাৰো এই সমস্যাটো এটা জ্বলন্ত সমস্যা। আমাৰ শিক্ষকবিলাকে খাব পোৱা নাই, আমাৰ শিক্ষকবিলাকে পিন্ধিব পোৱা নাই, আমাৰ শিক্ষকবিলাকৰ ল'ৰা ছোৱালীবিলাকৰ আমি যি মানে শিক্ষা দীক্ষাৰ পৰা আদি কৰি যিখিনি সুবিধা আমি কৰিব লাগে আমি কৰিব পৰা নাই। আমাক কিবা এটা ব্যৱস্থা কৰক আপোনালোকে। কৰিম বুলি কৈ আপোনালোকে কিয় নকৰে? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব মিঠাকৈ কয়, আৰু বহুতেও কয় যে মুখ্যমন্ত্ৰী মহোদয়ে যি কথা কয় সেই কথা আখৰে আখৰে পালন কৰে। মইতো ভাবোঁ যে মুখ্যমন্ত্ৰী হয়, যি কথা কয় সেই কথা আখৰে আখৰে পালন কৰে, কিন্তু মই এনেকৈ ভাবোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে যিবিলাক ভাবে সেইবিলাক নকয়। তেওঁ মনে মনে ভাবি থৈছে এই শিক্ষকখিনিক মই বঞ্চিত কৰিম, কিন্তু এই কথাটো কোৱা নাই। তেওঁ আমাক কৈছে যে আপোনালোকক প্ৰাধিকৰণ কৰিম। আমাক কৰিম বুলি ক'বৰ আজি কিমান বছৰ হ'ল? 22 চনৰ পৰা এতিয়া 25 চন পালে। কৰিম বুলি ক'বলৈ কিমান দিন হ'ল? ইমান দিন লাগে নেকি? এই 15,000 বা 10,000 বা 5,000 যি শিক্ষক হয়, হয়তো যেতিয়া তালিকাখন ওলাব তেতিয়া হয়তো 5,000 বা 4,000 বা 3,000 হ'ব পাৰে।
যিটো হাৰত শিক্ষানুষ্ঠানবিলাক বন্ধ কৰি দিছে চৰকাৰে। এতিয়া বন্ধ হোৱা শিক্ষানুষ্ঠানবিলাকৰ ব্যৱস্থাটো কোনো নাইয়ে। এতিয়া বহুত শিক্ষকে ফোন কৰে যে আমাৰ বন্ধ হোৱা শিক্ষানুষ্ঠানবিলাকৰ শিক্ষকবিলাকক কি কৰিব। আমিতো দাবী কৰিম যে তেওঁলোকক এককালীন কিবা এটা দিয়ক। তেওঁলোকে 20 বছৰ 25 বছৰ শিক্ষকতা কৰিলে বিনা বেতনে, তেওঁৰ এতিয়া শিক্ষানুষ্ঠানখন চলাব নোৱাৰা এটা অৱস্থা হৈছে। এতিয়া ল'ৰা ছোৱালীও নাই চৰকাৰী শিক্ষানুষ্ঠানবিলাকতে। আজিৰ তাৰিখত ল'ৰা ছোৱালী নাই, চব ল'ৰা ছোৱালী প্ৰাইভেটত গুচি যায়, চৰকাৰী শিক্ষানুষ্ঠানত নাই। ভেঞ্চাৰ শিক্ষানুষ্ঠানত আমি ছাত্ৰ ছাত্ৰীক কিমান কষ্ট কৰি কিমান সংগ্ৰাম কৰি ধৰি ৰাখিছোঁ বা কিমান সংগ্ৰাম কৰি আমি শিক্ষানুষ্ঠানখন চলাইছোঁ। কোনোবা ঠাইত হয়তো যথেষ্ট শিক্ষানুষ্ঠান আছে, আমাৰ এই শিক্ষানুষ্ঠানখন যথেষ্ট ল'ৰা ছোৱালী আছে। কিন্তু এতিয়া চাওক যে এই শিক্ষকবিলাকে কি কৰিব এইটো বয়সত। এই 50ৰ ঊৰ্ধৰ শিক্ষকবিলাকে কোনোবাজনৰ আছে 2 বছৰ, কোনোবাজনৰ 6 মাহ, বহু শিক্ষক ইতিমধ্যে ৰিটায়াৰ্ড হ'ল। কেতিয়া বুজিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, শিক্ষামন্ত্ৰী মহোদয়ে কেতিয়া বুজিব, এই চৰকাৰখনে কেতিয়া বুজিব আমাক ন্যায় দিয়াত তেওঁলোকৰ এই কৃপণালীটো কিয় কৃপণালী কৰিছে আমাক ন্যায় দিয়াত। গতিকে এইটো অত্যন্ত দুখ পাইছোঁ। অত্যন্ত দুখ পাইছোঁ। আচলতে আন্দোলন কৰিবৰ কাৰণেও আমাৰ লাজ লগা হৈছে। এতিয়া আমি যে আন্দোলন কৰিম, এই আন্দোলনটো কৰিবৰ কাৰণেও আমাৰ লাজ লগা হৈছে। গতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলকো কৈছোঁ, আপোনালোকে এই পোষ্টটো যিমান পাৰে শ্বেয়াৰ কৰক যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পায় আৰু চাই অন্ততঃ আৰু বেছি দিন নাই, জানুৱাৰী ফেব্ৰুৱাৰী 2 মাহ আছে। এই 2 মাহৰ ভিতৰত তেওঁলোকে বিলখন ওলমাই নথৈ কি আখুৱা আছে আমি আলোচনা কৰিম। আলোচনা কৰি আমাৰ যিখিনি আখুৱাখিনি মানে তেওঁলোকে গ্ৰহণ কৰিব লাগে, আইনখনত সন্নিৱিষ্ট কৰিব লাগে, কৰি এই অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখিনি প্ৰাধিকৰণৰ ব্যৱস্থা অতি বিলম্বে কৰিব লাগে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আকৌ আহ্বান জনাইছোঁ যে আপুনি অকণমান আমাৰ এই শিক্ষকসকলৰ মুখৰ ফালে চাওক। কেতিয়া চাব, কেতিয়া কৰিব আমাক। আপোনাৰ শিক্ষামন্ত্ৰীত্বৰ ইফালে 15 বছৰ কংগ্ৰেছত গ'ল, 5 বছৰ বিজেপিত গ'ল, এতিয়া আপুনি আকৌ নিজে মুখ্যমন্ত্ৰী। নিজৰ হাতত আপোনাৰ কাৰ্যকালত, আপোনাৰ নেতৃত্বত, আপোনাৰ শিক্ষামন্ত্ৰীত্বৰ দিনতে অনুমতি স্বীকৃতি পোৱা এই শিক্ষানুষ্ঠানবিলাক আপুনিয়ে আকৌ ভাঙি দিছে, বন্ধ কৰি দিছে। এতিয়া অৱশিষ্ট যিখিনি আছে প্ৰাদেশিকৰণ কৰিম বুলি কৈ আকৌ আইনখন ওলমাই থৈ দিলে। কেতিয়া কৰিব আৰু ক'ত সময় আছে। আৰু ইচ্ছা কৰিলে কিন্তু আপোনালোকে এমাহতো কৰিব পাৰে, কৰক, যি কৰে কৰক। আৰু যদি আপোনালোকৰ আচলতে প্ৰাদেশিকৰণ কৰিবলৈ ইচ্ছা নাই, এনেই আভুৱা ভাবি থাকি লাভ নাই। শিক্ষানুষ্ঠানখিনি আপোনালোকে চৰকাৰী নটিফিকেশ্যন এখন দি বন্ধ কৰি দিয়ক। আমি খাবলৈ নাপাই নমৰোঁ, আমি হয়তো ক'ৰবাত হাজিৰা কৰিম। আৰু আমাৰ এই শিক্ষকবিলাকে হাজিৰা কৰিলে তো আপোনাৰ যদি লাজো নালাগে, আমি 20 বছৰ 30 বছৰ বিনা বেতনে শিক্ষকতা কৰি আপোনাৰ ৰাজ্যৰ শিক্ষকে, আপুনি ভাবকচোন বাৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি ভাবক যে আপোনাৰ ৰাজ্যত এতিয়াও ভেঞ্চাৰ স্কুল আছে আৰু ভেঞ্চাৰ স্কুলত শিক্ষকে বিনা বেতনে শিক্ষকতা কৰে আৰু বহুত শিক্ষকে এতিয়া হয়তো এনেকুৱা হৈছে হাজিৰা কৰে। আপোনাৰ লাজ নালাগে নেকি বাৰু? আপোনাৰ ৰাজ্যৰ, আপোনাৰ ঘৰৰ পৰিয়াল, আপোনাৰ ল'ৰাটোৱে যদি হাজিৰা কৰিব লগা হয় তেতিয়া আপোনাৰ লাজ লাগিব নালাগে? সেনেকুৱা এটা আপুনি ভাবক। আমি আপোনাৰ ঘৰৰ পৰিয়াল, আপুনি কিন্তু একদম পুৰা ৰাজকীয়, আপুনি ৰজা হৈ আছে আৰু আপোনাৰ প্ৰজাই এতিয়া আমি কি কৰিব লগা হৈছে, যি কাম কৰোঁ তাৰ মূল্য নাপাওঁ, আমি আকৌ হাজিৰা কৰিব লাগে বা আমাৰ শিক্ষক যাই বেপাৰ বাণিজ্য কৰিব লাগে। গতিকে অকণমান আপুনি ভাবক কথাবিলাক। আপুনিতো ইতিমধ্যে কিমান আঁচনি দিছে মানুহক, এনেই একাউণ্টত পইচা সোমাই দিছে। আমিতো তেনেকৈ বিচৰা নাই। আমি বিচাৰিছোঁ যে আমি যি কৰি আছোঁ তাৰ মূল্য দিয়ক। আৰু টিউটৰ এতিয়া কিয় কৰিব লাগে? BTEDতো এতিয়া BTED চৰকাৰে কাউন্সিলৰ BTC যি কাউন্সিল আছে, এই কাউন্সিলে তেওঁলোকে ইতিমধ্যে টিউটৰবিলাকক এতিয়া পূৰ্ণাংগ শিক্ষক কৰি দিব। আপোনালোকৰ লাজ নালাগিব নেকি তেতিয়া? আপোনালোকে নোৱাৰা কাম এটা BTC চৰকাৰে কৰিব গৈ আছে এতিয়া তাতে যিখিনি অপাধিকৃত শিক্ষানুষ্ঠান আছে, চব শিক্ষানুষ্ঠান তেওঁলোকে এতিয়া প্ৰাদেশিকৰণ কৰিব। তাতে ছাত্ৰ ছাত্ৰী থাকক নাথাকক, পাৰ্চেণ্টেজ থাকক নাথাকক, তেওঁলোকে চব যিমানবিলাক চলি থকা শিক্ষানুষ্ঠান আছে গোটেইবিলাকক, তাতে ইউডাইছৰ কথা নাথাকিব, জইনিং ডেটৰ কথা নাথাকিব। তাতে যদি ইউডাইছত শিক্ষক আছে, ইউডাইছ যদি চলি আছে, যদি শিক্ষানুষ্ঠান চলি আছে, সেইটো প্ৰাদেশিকৰণ কৰিব। আপোনালোকৰতো লাজ লাগিব লাগে। যিটো কাম আপোনালোকে কৰিব লাগিছিল, আপোনালোকে কৰিব লগা কামটো এতিয়া BTC চৰকাৰে কৰিব। BTCত অসমত কি আমি কি কৰোঁ? আমি বিদেশী নেকি?
BTCক যে আপোনালোকে সেইটো কৰিবলৈ দিলে, কৰ্তৃত্বটো দিলে, বিধানসভাতো দেখিলোঁ আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ে তেওঁলোকক কৰ্তৃত্ব দিলে, আপোনালোকে নিজাকে বিল বনাই আইন বনাই আপোনালোকৰ শিক্ষানুষ্ঠানখিনি সমস্যাটো সমাধান কৰক। আমাক কি কৰিব খুজিছে? আমাক কি কৰিব? আমাক কিয় কৰিব নোৱাৰে? আপোনালোকে কিয় কৰিব নোৱাৰে? আচলতে আপুনি অকণমান বেয়াও পাব লাগে। ইমান দিন আন্দোলন কৰিব লাগে নেকি আমি? আপুনি আন্দোলন কৰিব নালাগে বুলিও কয় আৰু সমস্যাও সমাধান নকৰে। আমি কোনটো ৰাস্তাত থাকিম আপুনি নিজে কওকচোন। মুখেদিতো মাতে নামাতে আপুনি, ভেঞ্চাৰ সম্পৰ্কত আপুনি কথাই নকয়, কাৰণ কথা ক'লে আপুনি পাকবিলাকত পৰি আছে। আপোনাৰ লগত আলোচনাত নবহে। কিয় নবহে? আমাৰ লগত আলোচনাত বহিলে আপুনি কামখিনি কৰিব লাগিব। কামখিনি নকৰে কাৰণে আমাৰ লগত আলোচনাত নবহে। কি লাজ লাগে, কি বেয়া লাগে আমাৰ লগত আলোচনা কৰে? আমি সৰু মানুহ বুলি ভাবি নেকি? আমি একেবাৰে সৰু মানুহ, গতিকে আমাৰ লগত আলোচনা কৰে। ডাঙৰ ডাঙৰ উদ্যোগপতিবিলাকৰ লগত আলোচনা কৰে, য'ত আমি হয়তো আপুনি ভাবিছে যে কি আলোচনা, আমিতো কোনো ফেক্টৰ নহয়, আপোনাৰ নিৰ্বাচনত আমি কোনো ফেক্টৰ নহয়। আমি ফেক্টৰ নহয় কাৰণে আমাক ন্যায় নিদিব নেকি? আমাৰ ভোটে আপোনাক ক্ষতি কৰিব, লাভান্বিত কৰিব বা লোকচান কৰিব, কিবা কৰিব, এইবিলাক কথা নহয় কাৰণে আমাক ন্যায় নিদিব নেকি আপুনি? অকণমান ভাবক কথাবিলাক, যুক্তিসংগত ভাবক। আমি এনেই বিচৰা নাই। আমাৰ অন্তৰবিলাক একদম ক্ষোভেৰে ভৰি আছে। আমাৰ অন্তৰবিলাক, এই শিক্ষকবিলাকৰ অন্তৰবিলাক ক্ষোভেৰে ভৰি আছে। অকল শিক্ষক নহয়, আমাৰ পৰিয়ালবিলাকো ক্ষোভত একদম আমি আমাৰ মানসিক অৱস্থা অত্যন্ত বেয়া হৈ আছে। এনেকুৱা মুহূৰ্ততো যদি আপোনালোকে এই চৰকাৰ, গোটেই সমগ্ৰ চৰকাৰখনকে কৈছোঁ যে আপোনালোকে বাকীবিলাক যিবিলাক কাম, এই কামবিলাকত যিমান গুৰুত্ব দিয়ে, কিন্তু এই প্ৰাদেশিকৰণ সমস্যাটোত কিয় গুৰুত্ব দিয়া নাই? এইটো যদি এতিয়াই নকৰে কেতিয়া কৰিব? ধৰি লৈছোঁ আপোনালোকৰ চৰকাৰ হ'ব, আকৌ 5 বছৰ বগৰাব, তাতে শিক্ষানুষ্ঠান থাকিব নে শিক্ষক থাকিব? কোন থাকিব? কাক প্ৰাদেশিকৰণ কৰিব? বন্ধ হোৱা স্কুলবিলাকক পাৰে। এনেই এইবিলাক নাটক কৰি লাভ নাই। যদি প্ৰাদেশিকৰণ কৰে, কৰিব লাগে ফটাফট, আৰু যদি নকৰে আপোনালোকে চৰকাৰীভাৱে এখন নটিফিকেশ্যন দিয়ক। নটিফিকেশ্যন এখন দিয়ক যে এই ভেঞ্চাৰ স্কুলবিলাক বন্ধ কৰি দিব লাগে। আপোনালোকে নিজে আহি তালা লগাই দিয়ক। আমি কিন্তু তালা নলগাওঁ। আপোনালোকে আহি স্কুলবিলাকত তালা লগাই দিয়ক। মন্ত্ৰী বিধায়কবিলাক আহিব, তালা লগাই দিয়ক। ধন্যবাদ।